हेलो स्टूडेंट्स এই ভিডিওত আমি চাম নতুন উচ্চ গণিতৰ মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চনবিলাক যেটো আমাৰ অহা 26 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব তো আহা আমি কোৱেশ্চন কেইটা চাও অধ্যায় অনৰ সংহতি ইয়াৰ যিবিলাক ইম্পৰ্টেণ্ট কোৱেশ্চন উদাহৰণ 6 অনুসৰণ 1 অনৰ কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 8 पेज नम्बर 19 उदाहरण नम्बर 2 उदाहरण नम्बर 3 अनुसरणी 1.2 क्वेश्चन नम्बर 1 क्वेश्चन नम्बर 4 क्वेश्चन नम्बर 7 क्वेश्चन नम्बर 8 और क्वेश्चन नम्बर 11 और इफाले क्वेश्चन नम्बर 14 यार पिছত पेज नम्बर 30 उदाहरण नम्बर 2 अनुसरणी 1.3 क्वेश्चन नम्बर 1 क्वेश्चन नम्बर 3 क्वेश्चन नम्बर 5 क्वेश्चन नम्बर 7 क्वेश्चन नम्बर 10 क्वेश्चन नम्बर 14 एकेटा इम्पोर्टेन्ट হয় এতিয়া অনুসৰणी 1.4 অনুসৰणी 1.4 क्वेश्चन नम्बर 5 क्वेश्चन नम्बर 7 और क्वेश्चन नम्बर 8 এতিয়া चैप्टर 2 जटिल संख्या उदाहरण नम्बर 1 पेज नम्बर 55 और उदाहरण नम्बर 1 তিনিটা আছে তিনিটাই চাবা হৰু হৰু হয় অনুসৰणी 2.1 क्वेश्चन অনৰ সি এইচ क्वेश्चन 2 1 3 क्वेश्चन 3 1 5 क्वेश्चन 4 ए और सी और 5 नम्बर इम्पोर्टेन्ट है बहुत 5 और ए और बी दुयोटाই চাব লাগিব तार पिছত 9 नम्बर पेज नम्बर 64 उदाहरण नम्बर 3 पेज नम्बर 67 उदाहरण नम्बर 4 অনুসৰणी 2.2 1 ডি 2 1 और 6 3 ए और बी दुयोटाই 5 ए नम्बर 6 और 1 8 नम्बर तो चाब লাগিব 9 नम्बर तो तार पिছত 12 नम्बर तो इम्पोर्टेन्ट হয় এতিয়া অনুসৰणी 2.3 অনুসৰणी 2.3 क्वेश्चन অনৰ बी नम्बर 2 क्वेश्चन 2 बी नम्बर डी नम्बर और एच नम्बर तार पिছত क्वेश्चन नम्बर 4 बी नम्बर क्वेश्चन नम्बर 5 वेरी इम्पोर्टेन्ट क्वेश्चन नम्बर 5 6 8 और ए 9 नम्बर तार पिছত অনুসৰणी 2.4 क्वेश्चन অনৰ बी और जी क्वेश्चन 2 बी ई क्वेश्चन 3 1 नम्बर क्वेश्चन 4 তুমি দুটা আছে দুটাই চাবা ইয়াৰ পিছত অনুসৰणी 2.5 और তুমি क्वेश्चन नम्बर 2 या চাৰিটা আছে যিকোনো দুটা তুমি ট্ৰাই কৰিব পাৰা একে হয় তাৰ পিছত क्वेश्चन नम्बर 5 क्वेश्चन नम्बर 6 क्वेश्चन नम्बर 8 क्वेश्चन नम्बर 11 और क्वेश्चन नम्बर 12 एकेटा ভালকৈ চাবা নিশ্চয় কমন পৰিব এতিয়া তৃতীয় চেপ্টাৰ অখণ্ড সংখ্যাৰ পাটিগণিত দেখা অনুসৰणी 3.1 क्वेश्चन नम्बर 1 क्वेश्चन नम्बर 2 3 5 एकेटा ভালকৈ চাবা तार पिছত पेज नम्बर 115 उदाहरण नम्बर 2 এতিয়া অনুসৰणी 3.2 1 नम्बर 2 नम्बर 3 नम्बर तार पिছত पेज नम्बर 133 उदाहरण नम्बर 2 तार पिছত দেখা অনুসৰणी 3.3 यार क्वेश्चन नम्बर 1 क्वेश्चन नम्बर 4 और ए और 7 नम्बर ठीक है এতিয়া অনুসৰणी 3.4 क्वेश्चन नम्बर 3 6 7 और 10 पेज नम्बर 153 उदाहरण नम्बर 4
অনুশীলনী 3.5 কুৱেশ্যন 1, 4, 7। এতিয়া দ্বিঘাত সমীকৰণ চতুৰ্থ অধ্যায় 161 পেজৰ উদাহৰণ নম্বৰ 2 আৰু উদাহৰণ নম্বৰ 1ৰ 4 নম্বৰটো। তাৰপিছত 168 পেজৰ উদাহৰণ নম্বৰ 2। তাৰপিছত 171 পেজৰ উদাহৰণ নম্বৰ 2। আকৌ 174 পেজৰ উদাহৰণ নম্বৰ 3। অনুশীলনী 4.1ৰ 1ৰ 2, 2ৰ 2 আৰু 3 কুৱেশ্যন নম্বৰ 4, 8, 10, 12, 15ৰ 4, 5 আৰু 15ৰ 5, 6, 7, 8। তাৰপিছত পেজ নম্বৰ 183ৰ উদাহৰণ নম্বৰ 6। অনুশীলনী 4.2ৰ কুৱেশ্যন নম্বৰ 2, 5 আৰু 8 আৰু 10ৰ কুৱেশ্যন নম্বৰ 10ৰ 2 আৰু 4। তাৰপিছত পেজ নম্বৰ 188ৰ উদাহৰণ নম্বৰ 2 আৰু উদাহৰণ নম্বৰ 3। অনুশীলনী 4.3ৰ কুৱেশ্যন নম্বৰ 10, 12, 14 আৰু 19। এতিয়া পঞ্চম অধ্যয়ন সাধাৰণ ঘাতাংকৰ প্ৰয়োগ। পেজ নম্বৰ 210ৰ উদাহৰণ নম্বৰ 4। পেজ নম্বৰ 214ৰ উদাহৰণ নম্বৰ 10। এতিয়া অনুশীলনী 5 ইয়াৰ কুৱেশ্যন নম্বৰ 4, 5ৰ 7 আৰু 8, 6ৰ 1 আৰু 7, 7ৰ 3 আৰু 5, কুৱেশ্যন নম্বৰ 10 আৰু 14। তাৰপিছত ষষ্ঠ অধ্যায় বিন্যাস আৰু জোট। পেজ নম্বৰ 221ৰ উদাহৰণ নম্বৰ 2। অনুশীলনী 6.1ৰ 1ৰ 2 নম্বৰ কুৱেশ্যন 2, 4। পেজ নম্বৰ 226ৰ উদাহৰণ নম্বৰ 1 উদাহৰণ নম্বৰ 1ৰ 1 আৰু 2, উদাহৰণ নম্বৰ 2। অনুশীলনী 6.2ৰ 1ৰ 3, 2ৰ 1, কুৱেশ্যন নম্বৰ 5, 7, 10, 15ৰ 1 আৰু 2। তাৰপিছত অনুশীলনী 6.3ৰ কুৱেশ্যন নম্বৰ 3, 5 আৰু 9। তাৰপিছত পেজ নম্বৰ 237ৰ উদাহৰণ নম্বৰ 2, 239 পেজৰ উদাহৰণ নম্বৰ 5 আৰু উদাহৰণ নম্বৰ 7। তাৰপিছত পেজ নম্বৰ 241ৰ উপবাদ্য 2। পেজ নম্বৰ 242ৰ উদাহৰণ নম্বৰ 1। অনুশীলনী 6.4ৰ কুৱেশ্যন 1ৰ 3 নম্বৰ, 12 নম্বৰ আৰু 2ৰ কুৱেশ্যন 2ৰ 3 নম্বৰ আৰু 5 নম্বৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 3, কুৱেশ্যন 5ৰ 1 আৰু 2, কুৱেশ্যন নম্বৰ 6, 10, 12 আৰু 15। এতিয়া সপ্তম অধ্যায় ত্ৰিকোণমিতি। পেজৰ উদাহৰণ নম্বৰ 5। অনুশীলনী 7.1ৰ 1ৰ 6, 3ৰ 5, 8 আৰু 9, 4ৰ 1, 4, 6 আৰু 7। কুৱেশ্যন 6ৰ 4, 5, কুৱেশ্যন 6ৰ 4 আৰু 5, কুৱেশ্যন 7ৰ 1 আৰু 2। পেজ নম্বৰ 280ৰ উদাহৰণ নম্বৰ 1 আৰু 281ৰ উদাহৰণ নম্বৰ 3। পেজ নম্বৰ 284ৰ উদাহৰণ নম্বৰ 8, 8ৰ 1 আৰু 2 দুয়োটাই চাবা। পেজ নম্বৰ 285ৰ উদাহৰণ নম্বৰ 9। অনুশীলনী 7.2ৰ 1ৰ 1 নম্বৰ, 5 নম্বৰ আৰু 8 নম্বৰ। কুৱেশ্যন নম্বৰ 2, 4, 6ৰ 1 আৰু 3, 7ৰ 1, 9, 10ৰ 1 নম্বৰ, 11 আৰু 14 নম্বৰ। 19ৰ 1 নম্বৰ কুৱেশ্যনটো চাবা।
পেজ নাম্বার 296 উদাহরণ নাম্বার 4, 297 উদাহরণ নাম্বার 5, অনুশীলনী 7.3 1 কোশ্চেন নাম্বার 1, 2 কোশ্চেন নাম্বার 2, 7 3 কোশ্চেন নাম্বার 1। এতিয়া অষ্টম অধ্যায় সমতলিক জ্যামিতি, পেজ নাম্বার 305 অনুসিদ্ধ 2 এটি প্ৰমাণ কৰিব লাগে, এটি অলপ চাবা। অনুশীলনী 8.1 কোশ্চেন নাম্বার 1, 4 আৰু 6 আৰু ইফালে কোশ্চেন নাম্বার 10। পেজ নাম্বার 312 উদাহরণ নাম্বার 8, অনুশীলনী 8.2 কোশ্চেন নাম্বার 2, 5 আৰু 6 নাম্বাৰটো চাবা। অনুশীলনী 8.3 কোশ্চেন নাম্বার 1, 5, 7, 10। এতিয়া নৱম অধ্যায় স্থানাঙ্কক জ্যামিতি, পেজ নাম্বার 336 উদাহরণ নাম্বার 3, অনুশীলনী 9.1 কোশ্চেন নাম্বার 2, 4, 6, 9 আৰু 11। পেজ নাম্বার 345 উদাহরণ, পেজ নাম্বার 349 উদাহরণ 2, পেজ নাম্বার 361 উদাহরণ নাম্বার 10। এতিয়া অনুশীলনী 9.2 3 1 নাম্বার 2, কোশ্চেন 4, 5, 7, 9, 11 আৰু 15। পেজ নাম্বার 368 উদাহরণ নাম্বার 2, পেজ নাম্বার 372 উদাহরণ নাম্বার 3। অনুশীলনী 9.3 কোশ্চেন নাম্বার 3, 6, 7, 12। তো এইখিনি আছিল আমাৰ উচ্চ গণিতৰ ইম্পৰ্টেণ্ট কোশ্চেনবিলাক। এইখিনি তোমালোকে ভালকৈ ট্ৰাই কৰি যোৱা, নিশ্চয় কমেণ্ট কৰিব। আৰু ভিডিঅ'বিলাক ভাল লাগিলে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা। কিবা অসুবিধা থাকিলে কমেণ্ট কৰিবা। থেংক ইউ ফৰ ৱাচিং।